নমস্কাৰ আপোনালোকে চাই আছে লাইভ আসাম আৰু ষ্টুডিঅ'ত মই কৃষ্টি এতিয়া আগবাঢ়িছো খবৰৰ মাজলৈ নগাঁও জিলাৰ দক্ষিণ পূব প্ৰান্তৰ ঐতিহাসিক কণ্টলি পাহাৰত উদুলি মুদুলি পৰিৱেশে আৰম্ভ হৈছে বাটুলি খুৰুং মেলা প্ৰতি বছৰে শিৱৰাত্ৰিৰ এদিন পিছৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰু পৰম্পৰাগতভাৱে উদযাপিত হয় ঐতিহাসিক বাটুলি খুৰুং মেলা বিভিন্ন জনবিশ্বাস আৰু কিংবদন্তিৰে ভৰা কণ্টলি পাহাৰৰ বুকুত থকা বিস্ময়কৰ এটি শিলৰ গুহাত বছৰ বছৰ ধৰি হেজাৰ হেজাৰ ৰং বিৰঙৰ বাদুলিয়ে বসবাস কৰি আহিছে স্মৰণীয় যে এই শিলৰ গুহাটো কেন্দ্ৰ কৰি বিগত ২৪টা বছৰে অনুষ্ঠিত হৈ অহা বাদুলি খুৰুং মেলালৈ অসমৰ বিভিন্ন প্ৰান্তৰ অগণন লোকে ঢাপলি মেলি আহে প্ৰবাদমতে প্ৰাগ বৈষ্ণৱ যুগত কণ্ডলিত ৰাণী প্ৰমীলাই ৰাজত্ব কৰাৰ সময়ত এই গুহাটো আছিল সেই ৰাজ্যত কেৱল নাৰীহে আছিল পুৰুষ নাছিল যদিহে কোনো পুৰুষে গোপনে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে তেন্তে ৰাজ্যৰ নিয়ম অনুসৰি তাক গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয় আৰু সেই পুৰুষক কঠোৰ শাস্তি প্ৰদান কৰা হৈছিল এবাৰ এগৰাকী ঋষিয়ে কৌতূহল দমাব নোৱাৰি নাৰীসকলেনো এই গুহাৰ ভিতৰত কি কৰে তাকে চাবলৈ গুহাত মনে মনে প্ৰৱেশ কৰে আৰু সেই কথা ৰাজ্যৰ গুপ্তচৰৰ হাতত পৰাত ঋষি ধৰা পৰে ৰাণী প্ৰমীলাই ঋষিক দোষী সাব্যস্ত কৰি শিলত ওলমাই কঠোৰ শাস্তি প্ৰদান কৰে সেই কাৰ্যত ঋষি খঙত অগ্নিশৰ্মা হৈ ৰাজ্যৰ সকলো নাৰীকে গুহাৰ শিলত বাদুলি হৈ ওলমি থাকিবলৈ অভিশাপ দিয়াত লগে লগে সকলো নাৰী বাদুলি হৈ গুহাৰ শিলত ওলমি ৰয় জনবিশ্বাস অনুসৰি সেয়াই যেন হাজাৰ হাজাৰ অভিশপ্ত বাদুলি ৰূপী কণ্টলিৰ ৰাজ্যৰ নাৰী গুহাৰ অভ্যন্তৰৰ ভাগত আছে বামুনি গোসাঁই থান ইয়াতেই প্ৰতি বছৰে হাজাৰ হাজাৰ মানুহ আহি এগছি বন্তি আগবঢ়াই মনৰ ইচ্ছা পূৰণ হোৱাৰ কামনা কৰে আৰু ভিন্ন ৰঙী বাদুলিবোৰ চাবলৈ আগ্ৰহ কৰে ইয়াতে ২০০১ চনৰ পৰা প্ৰতি বছৰে এই ঐতিহাসিক বাদুলি খুৰুং মেলা প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰি আহিছে আমি এটা ৪ দিনীয়া কাৰ্যসূচী ৪ দিনীয়া কাৰ্যসূচী আমাৰ বিভিন্ন নাম কীৰ্তন ৪ দিনীয়া চলিব তেওঁলোকৰ আমি এটা অনুষ্ঠানিক দলি দলি প্ৰতিযোগিতা থাকিব আমাৰ বিভিন্ন ধৰণৰ মেলা দেখা পাইছে আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ আৰু আমাৰ জনজাতি আমাৰ মেলাখন থাকিব জনজাতিৰ সাজপাৰ থাকিব কিন্তু সম্পূৰ্ণ গোটেই বস্তুখিনি আমি এটা ৰেলী আছে আমি যেটো ৰূপালী জয়ন্তী বৰ্ষ এটা ৰেলী উলিয়াম ২ তাৰিখে ৰেলীটো আপোনালোকে উপভোগ কৰিব পাৰিব এইটো ২০০১ চনৰ পৰা পাতি আছো এবাৰ আমাৰ ২৫ আৰু ২৫ বছৰ আমাৰ ভৰি দিলে আজি ৰূপালী জয়ন্তী বৰ্ষ হৈছে প্ৰমীলা ৰাণী বিষয়ে মানে ক'বলৈ চাওঁ প্ৰমীলা মানে কেৱল মহিলা ৰাজ্য মহিলা ৰাজ্যত তেওঁলোকৰ মহিলাই বসবাস কৰিছিল এই মহিলা বসবাস কৰাৰ ভূয়া কৰ্মে এজন ঋষিমুনিৰ শিষ্য এজনে তাত সোমাই যোৱা অৱস্থাত কি হ'ল তেওঁক বান্ধি ৰাখিছিল বান্ধি ৰখা অৱস্থাত কি হ'ব ঋষিমুনিজনৰ অভিশাপত তেওঁলোকে আজিৰ দিনত বাদুলি হৈ জীয়াই আছে আৰু সেই পৰম্পৰাগত চলি আমি ২০০১ চনৰ পৰা আজিলৈকে চলি আছো এই চলিমতে আজি তেওঁলোক পূজা পাতল কৰি আমি তেওঁলোক মেলা হিচাপে আমি আজি ৰাজ্যৰ মাজত প্ৰচলন হৈ আছে